Hello student, welcome to Pythagoras classes. তোমালোকৰ মই এডুকেশনৰ টিউটৰ হয়। খুব সম্ভৱ সকলোৰে ফাৰ্ষ্ট ইয়াৰ ৰিজাল্ট ভালে হৈছে চাগে। সেকেন্ড ইয়াৰ ক্লাছবোৰো ষ্টাৰ্ট হৈছে কলেজবোৰত আৰু তোমালোকেও চাগে পঢ়া আৰম্ভ কৰিছা হয়নে? যিসকলে আৰম্ভ কৰিলা তেওঁলোকেতো খুব ভাল কাম কৰিছা আৰু যিসকলে আৰম্ভ কৰা নাই তেওঁলোকৰ কাৰণে কিন্তু এতিয়া পঢ়িবলৈ আৰম্ভ কৰিবলৈ হ'ল, কিয়নো সেকেন্ড ইয়াৰৰ কাৰণে তোমালোকৰ এটা যেনেকৈ ফাৰ্ষ্ট ইয়াৰত এটা বছৰ সম্পূৰ্ণকৈ পাইছিলা তেনেকৈ কিন্তু সেকেন্ড ইয়াৰ কোৰ্সটো পঢ়িবলৈ এক বছৰ সম্পূৰ্ণ নোপোৱা। খুব সোনকালে শেষ কৰিব লাগিব, স্মাৰ্ট ষ্ট্ৰেটেজি এটা লৈ পিনি পঢ়িব লাগিব আৰু যেহেতু এটা 12 মাহ তোমালোকৰ কাৰণে নাই, খুব বেছিকৈ পঢ়িবলৈ মানে কোৰ্সটো কমপ্লিট কৰিবলৈ নোটছৰ সৈতে তোমালোকে 6টা মাহে সময় পাবা আৰু তাৰ পাছৰ এমাহ দুমাহ ৰিভিজনৰ কাৰণে লাগিব। গতিকে লৈ আজিৰ পৰাই যিমান পাৰা ভালকে পঢ়া ষ্টাৰ্ট কৰা, পঢ়িব। যেহেতু আমাৰ কি হয় মেইন টাৰ্গেট মেট্ৰিকত যি হৈ গ'ল আমি পাষ্টত কি হৈছে এইটো ভাবিটো লাভ নাই, প্ৰেজেন্টত আৰু ফিউচাৰটো। প্ৰেজেন্টত আমাৰ কাম কি, আমাৰ পঢ়া কাম হয় নহয়, ভালকে পঢ়িব লাগিব আৰু ফিউচাৰত আমাৰ কি হ'ব মিন্স তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো ভাল হ'ব লাগিব, তেতিয়াহে তোমালোকে আকৌ ডিগ্ৰী কোৰ্সটো কৰিব পাৰিবা বা ভাল স্ক'ৰ এটা পালেহে ভাল ইউনিভাৰ্চিটি এখনত সিট পাবা। গতিকে লৈ আজিৰ পৰাই পঢ়া ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰা। তাৰ পাছতে তোমালোকৰ কি হয় আমাৰ ল'ৰা ছোৱালীবোৰৰ এনেকুৱা হয় যেহেতু 6টা সাবজেক্ট হয়, এটা ফ'ৰ্থ হ'ব, 5টা সাবজেক্ট মেইন সাবজেক্ট হিচাপে থাকি যায়, কিন্তু 5টা সাবজেক্ট লগতে কেৰি কৰি নিবৰ কাৰণে অসুবিধা হয় বা কোনোবা এটা সাবজেক্ট আমি ফ'ৰ্থ কৰিম বুলি আগতীয়াকৈ ভাবি লওঁ। সেই তেনেকুৱা ধৰণৰ কিছুমান মিসকনসেপশ্যন আমাৰ ব্ৰেইনত আছে। গতিকে সেই মিসকনসেপশ্যনবোৰ আঁতৰাবলৈ হ'ল আঁতৰাই 6টা সাবজেক্ট আছে, 6টা সাবজেক্টে ভালকে পঢ়া, কাৰণ পেপাৰ কোনখন টান আহিব তোমালোকেও নাজানা আমিও নাজানো হয় নহয়। গতিকে লৈ পেপাৰখন কোনখন টান আহিব কোনখন ইজি আহিব সেই বস্তুটো নজনাৰ কাৰণে আমি কি কৰিব লাগিব, কনসেপচুৱেল নলেজ লাগিব। যিহেতু তোমালোকৰ এবাৰ চাগে ফাৰ্ষ্ট ইয়াৰ দিওঁতে গম পাইছা MCQ আহিছে হয় নে নহয়, ভিতৰৰ NCERT বুকখন ফলো কৰা। NCERT বুকখন যিখন আমাৰ কাউন্সিলৰ বুক হয়, কাউন্সিলৰ বুকখন টু দি পইণ্ট পঢ়িবলৈ আৰম্ভ কৰা, হাইলাইট কৰা আৰু হাইলাইট কৰি নোটছ প্ৰিপেয়াৰ কৰি পঢ়িবলৈ আৰম্ভ কৰিবলৈ হৈ গ'ল। যিহেতু এনেকুৱা হয় তোমালোকে নোটছ প্ৰিপেয়াৰ কৰিলে যিমান সম্ভৱ মানে সেইটো লেভেললৈকে তোমালোকে অকল কাউন্সিলৰ বুকখনৰ পৰাই প্ৰিপেয়াৰ কৰিবা বা কিবা তেনেকুৱা ষ্টেণ্ডাৰ্ড। আমাৰ যদি তোমালোকে ভাবা আৰু অকণমান ষ্টেণ্ডাৰ্ডকৈ পঢ়িম বা মানে ষ্ট্ৰেট হায়েষ্টে হওক বা 90 মাৰ্কছৰ ওপৰত পাম বুলি যদি ভাবা, তেতিয়াহ'লে চবৰে ড্ৰিম থাকে হয় ন, ভাল স্ক'ৰ এটা কৰা, লেটাৰ পোৱা, তেনেকুৱা যদি ড্ৰিম আছে তেতিয়াহ'লে আমাৰ লগত তোমালোকে ডাইৰেক্ট কানেকশ্যন হ'ব পাৰা। পাইথা প্লে ষ্টৰত গৈ পাইথা 360 এপছটো ডাউনলোড কৰিবা। পাইথা 360 এপছতে আমাৰ সম্পূৰ্ণ কোৰ্সটো এভেইলেবল আছে আৰু আমাৰ তাতে লাইভ ক্লাছেছো হয়, ৰেকৰ্ডেড ক্লাছেছ পাবা, ষ্টেণ্ডাৰ্ড PDF নোটছো পাবা আৰু ডাউট ক্লিয়াৰৰ কাৰণে এটা ডাউট ক্লিয়াৰ ছেশ্যনো থাকে, মানে উইকলি আমাৰ ডাউট ক্লিয়াৰ ছেশ্যন থাকে আৰু তোমালোকে 24/7 আমাৰ টিচাৰখিনিক এভেইলেবল পোৱা যায় তাত। গতিকে তোমালোকে আমাৰ ইউটিউবতো কৰিব পাৰা, ইউটিউবত আমাৰ ক্লাছ চাব পাৰা। ইউটিউবত আছে আমাৰ পাইথাগোৰাছ ক্লাছেছ বুলি, তাত চাব পাৰে। তাৰ উপৰিও যদি তোমালোকে এডিচনেলি তোমালোকে ভাবা যে ভাল স্ক'ৰ এটা পাম, ষ্টেট হায়েষ্ট পাম বা এনেকুৱা ধৰণৰ ভাল মানে মোৰ নোটছখিনি বহুত ষ্টেণ্ডাৰ্ডকৈ লিখিবলৈ মন আছে বা ভাল মই এডুকেশ্যনতে মেজৰ লৈ পিনি পঢ়িম, তেনেকুৱা ধৰণৰ যদি কিবা মটিভেশ্যন আছে তেতিয়াহ'লে কিন্তু তোমালোকে পাইথা 360 এপছৰ হেল্প লৈ পিনি যাব পাৰা। তাৰ কাৰণে আমি তোমালোকৰ সুবিধাৰ কাৰণে আমি 24/7 এভেইলেবল থাকিম। যেতিয়াই মন যায় আমাৰ যিটো নাম্বাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব তাতো তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰা। যিহেতু আমি পঢ়িম বুলি ভাবিলে অকল বুকখন কিনিলে নহ'ব, বুকখন আমি ঢেৰ আছে, বিভিন্ন ধৰণৰ ৰাইটাৰৰ বুক আছে এডুকেশ্যনৰ, অকল কাউন্সিলৰ বুকখনে নহয়, আমাৰ ৰুণু বৰা শইকীয়াৰ আছে, বনলতাৰ আছে, মৰমী গোস্বামীৰ আছে, তেনেকুৱা ঢেৰ আমাৰ বুকছ আছে হয় নহয়। কিন্তু সেই বুকছকেইখনৰ আমাৰ প্ৰপাৰ চিলেবাছটো আমি জানিব লাগিব। চিলেবাছখন জানিলেহে আমি তাত লাগতিয়াল বস্তুখিনি কি আছে কি নাই সেইখিনি বস্তু চাব পাৰিম। কিয়নো আগতে কি হৈছিলে চব এক্সপ্লেইন কৰিবলৈ দিছিলে, তেতিয়া ইমান একো অসুবিধা নাছিলে। কিন্তু এতিয়া যিহেতু MCQ আহিব 50, আমাৰ 100 মাৰ্কছৰ পেপাৰ, কোনো ধৰণৰ প্ৰেক্টিকেল নাই হয় ন, উইদাউট প্ৰেক্টিকেল আমি 100 মাৰ্কছৰ পেপাৰ পৰীক্ষা দিব লাগিব। তাৰে 50% MCQ, 50 নম্বৰ MCQ আহিব আৰু 50 নম্বৰ কি আহিব ডেছক্ৰিপটিভ। যিহেতু তোমালোকে ফাৰ্ষ্ট ইয়াৰত গম পাইছা কেনেকুৱা ধৰণৰ আহে, ভিতৰৰ পৰা বহুত বস্তু আহে। তাৰ কাৰণে আমাৰ মেইন ফ'কাছ কোনটো কৰিব লাগিব, আমি প্ৰথমতে আমাৰ চিলেবাছখন মনত ৰাখিব লাগিব। যেতিয়া আমাৰ চিলেবাছখন মনত থাকিব, বস্তুখিনি কিনো আছে জানিম, তেতিয়াহে আমি কোৰ্সৰ ভিতৰলৈ সোমালে আমি কি কৰিব পাৰিম, ভালকে ইণ্টেনশ্যন দি পিনি পঢ়িব পাৰিম। গতিকে আহাচোন আমি চিলেবাছখনকে ডিছকাছ কৰোঁ। এতিয়া আমাৰ এডুকেশ্যনত
টোটেল চেপ্টাৰ আছে পঢ়িবলগীয়া 7টা চেপ্টাৰ 7টা চেপ্টাৰৰ ভিতৰত আমি বাকিখিনি পঢ়িব লাগিব ফাৰ্স্ট আমি চেপ্টাৰ কেইটা নামকেইটা চাই লওঁ হা তাৰ পাছত চেপ্টাৰ ওয়াইজ আমি কি পঢ়িব লাগিব সেইখিনি চাম ফাৰ্স্ট আছে আমাৰ ইউনিট 1ত আছে ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আসাম পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড মানে আমাৰ ইণ্ডিয়া আৰু আসামৰ সেকেন্ডাৰী এডুকেশ্যনৰ কেনেকৈ ডেভেলপ হৈছিলে সেই ডেভেলপমেন্টখিনি পঢ়িব লাগিব মানে কি দিছে পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড ইণ্ডিপেণ্ডেন্সৰ আগৰখিনিও আছে পোষ্ট ইণ্ডিপেণ্ডেন্সৰ পাছৰখিনিও আছে দেই ইয়াৰ পৰা টোটেল আহিব 15 মাৰ্কছ তাৰ পাছত আহিব আমাৰ সেকেন্ড ইউনিটটো হৈছে নন ফৰ্মেল এডুকেশ্যন আমি ফাৰ্স্ট ইয়াৰ তোমালোকৰ মনত আছে চাগে হয় নহয় ফাৰ্স্ট চেপ্টাৰটোতে এডুকেশ্যনৰ তিনটা টাইপছ আছিলে ফৰ্মেল ইনফৰ্মেল নন ফৰ্মেল তাতে আমি দুটা টাইপছৰ কথা পঢ়িব নালাগে কিন্তু আমি কি পঢ়িবলৈ দিছে ইয়াত গোটেই সেই নন ফৰ্মেল এডুকেশ্যনটোৰ ওপৰতে গোটেই চেপ্টাৰটো আছে তাৰ পৰা আহিব 10 মাৰ্কছ তাৰ পাছতে দিছে কাৰেণ্ট ট্ৰেন্ডছ ইন এডুকেশ্যন এইটো গোটেইখিনি এতিয়া কাৰেণ্ট ট্ৰেন্ডছৰ লগত ৰিলেটেড মানে মডাৰ্নাইজেশ্যনৰ ওপৰত ৰিলেটেড কৰি এই চেপ্টাৰটো আছে থাৰ্ড চেপ্টাৰটো ইয়াৰ পৰা আহিব 15 মাৰ্কছ তাৰ পাছতে ফ'ৰ্থ চেপ্টাৰটো পৰা আহিব ফ'ৰ্থ চেপ্টাৰটো হৈছে লাৰ্নিঙৰ পৰা আহিব 15 মাৰ্কছ ফিফথত আছে মেমৰি ফৰগেটিং এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইয়াৰ পৰা আহিব 15 মাৰ্কছ ছিক্সত আছে মেণ্টেল হেল্থ এণ্ড হাইজিন তাৰ পৰা আহিব 10 মাৰ্কছ আৰু এলিমেণ্টাৰী এডুকেশ্যন এণ্ড ষ্টেটিষ্টিক্স ইয়াৰ পৰা আহিব 20 মাৰ্কছ যদি আমি গোটেই চেপ্টাৰকেইটা এনালাইচিছ কৰি আমাৰ মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰটো হৈছে কিন্তু 7 চেপ্টাৰটো ইয়াতে কি আছে এলিমেণ্টাৰী এডুকেশ্যনেল ষ্টেটিষ্টিক্স হাইয়েষ্ট স্ক'ৰ আহে দেখিছানে 20 মাৰ্কছ ইয়াৰ পৰা তোমালোকৰ একদম মেইন ফ'কাছত থাকিব আৰু অভাৰঅল যদি আমি গোটেই কিতাপখনৰ চেপ্টাৰকেইটা এনালাইচিছ কৰিলে আমি দেখি পাম যে মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰটো হৈছে হাৰ্ট বুলি ক'ব পাৰি আমাৰ এডুকেশ্যনৰ ছেকেণ্ড ইয়াৰ বুকখনৰ ইউনিট 7 এলিমেণ্টাৰী এডুকেশ্যন এণ্ড ষ্টেটিষ্টিক্স যিহেতু ইয়াৰ পৰা 20 মাৰ্কছ আহিব আৰু যিহেতু 20 মাৰ্কছ আহিব এইটো হাৰ্ডো হয় চেপ্টাৰটো ইয়াতে কিন্তু কি হয় জানানে গোটেই ষ্টেটিষ্টিক্স পাৰ্টটোৱে আছে গ্ৰাফছ কৰিব লাগিব মেথমেটিক্সখিনি আছে গোটেইখিনি ষ্টেটিষ্টিক্সৰ পাৰ্টছখিনি ইয়াতে আছে তাৰে তোমালোকে মেইন ফ'কাছ কৰি ৰাখিব লাগিব মেথছখিনি তাৰ পৰা 6 মাৰ্কছৰ মেথছ আহে আৰু সেই 6 মাৰ্কছৰ মেথছৰ লগত মেথছে অৰ থাকে গতিকে মেথছখিনি ভালকৈ চাবা আৰু লগতে গ্ৰাফখিনি চাবা ইয়াত মানে আমাৰ লেটাৰ পাবলৈ সহজ কৰি দিয়ে এই 20 মাৰ্কছটো এই 20 মাৰ্কছটো যদি কিবা কাৰণত কমি যায় কিন্তু আমাৰ তেতিয়া লেটাৰ পাবলৈ আমাৰ বহুত প্ৰব্লেম হয় বা ভাল স্ক'ৰ এটা পাবলৈ নোৱাৰো দেই আৰু আমাৰ ইয়াতে হাৰ্ডেষ্ট চেপ্টাৰ বুলি ক'বলৈ গ'লে কাৰেণ্ট ট্ৰেন্ডছ ইন এডুকেশ্যন এই চেপ্টাৰটো থাৰ্ড চেপ্টাৰটো অকণমান হাৰ্ড হয় কিয়নো গোটেই বস্তুখিনি নতুন এতিয়া নিউ জেনেৰেশ্যনৰ লগত মানে আমাৰ বৰ্তমান সময়ত 21st চেঞ্চুৰীৰ লগত ৰিলেট কৰি গোটেইখিনি ওমেন এম্পাৱাৰমেণ্ট আছে পপুলেশ্যন এডুকেশ্যন আছে এনভাইৰনমেণ্টেল এডুকেশ্যন আছে হয় নে নহয় সেই বস্তুখিনি গোটেইখিনিকে এড কৰি ইয়াত ধৰি থৈছে কাৰেণ্ট ট্ৰেন্ডছ ইন এডুকেশ্যন এই বস্তুটা অকণমান হাৰ্ড হয় তাৰে ভালকে ফ'কাছ কৰিবা ভালকে পঢ়িবা তোমালোকৰ কাৰণে গোটেইখিনি বস্তু সহজ হৈ পৰিব ফাৰ্ষ্ট টাইমৰ পৰাই তোমালোকে কি কৰিবা চিষ্টেমেটিকেলি পঢ়িবা এনেকুৱা নহয় যিটো মন গৈছে আজি তাকে পঢ়িছো ফাৰ্ষ্ট টাইম নিজে ৰুটিন এখন বনাই ল'বা গম পাইছানে এনেকুৱা হয় আমাৰ ল'ৰা ছোৱালীবোৰৰ ক্ষেত্ৰত আমি কি কৰোঁ বাৰু আজি মন গৈছে বুলি এইটো পঢ়িলো কাইলৈ আকৌ বেলেগ এটা উলিয়াই ল'লো বা এনেকুৱাও হয় এতিয়া এঘণ্টা এইখিনি পঢ়ি আছো পঢ়ি হ'ল নহ'ল আমি সামৰি থলো আকৌ বেলেগ এটা চাবজেক্ট উলিয়ালো বেয়া লাগিছে বুলি জাপি থৈ যাওঁ সেই তেনেকুৱানো নকৰিবা বেয়া লাগিছে বুলি যিটো বেয়া লাগে আমি বেছিকৈ কৰিব লাগে বেয়া লগা কামটো যেতিয়া বেছিকৈ কৰিব যোৱা যায় তেতিয়া সেই বস্তুটো আমাৰ কি হয় ক্লিয়াৰিটি হয় আৰু ক্লিয়াৰিটি হ'লে আমি যেতিয়া ভালকৈ বুজি পাম ক্লিয়াৰ হ'ব তেতিয়া আমাৰ কি হ'ব আমি কি কৰি ভাল পাম নাই আমি প্ৰথম অৱস্থাত একো বস্তুৱে খাই ভাল নালাগে হয় নহয় ফাৰ্ষ্ট টাইম খাবলৈ অকণমান ভাল নালাগিব পাৰে তাক আমি কি কৰিব লাগিব নিজে টেষ্টি কৰি ল'ব লাগিব যেনেকৈ আমি ভালকৈ মছলা দি পিনি যদি আমি মাংসটো বনাওঁ ভাল লাগে বইল মাংসটো বেয়া লাগে গতিকে আমি বস্তুটো নোটছটো প্ৰিপেয়াৰ কৰোঁতে পঢ়োঁতে আমি সেই বস্তুটো আমি নিজে ভাল লগা কৰি ল'ব লাগিব সেইটো টেকনিক কাৰ নিজৰ আৰু তোমাক পঢ়োৱা টিচাৰজনৰ গতিকে আহা এতিয়া ফাৰ্ষ্ট চেপ্টাৰটো কি হয় আমি চাম সেকেন্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আসাম পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড এই চেপ্টাৰটোত আমাৰ ফাৰ্ষ্ট পাম মুডালিয়াৰ কমিশ্যন মানে ষ্টেপ বাই ষ্টেপ আহে 1950 to 53 ফাৰ্ষ্ট কমিশ্যনখন হৈছে মুডালিয়াৰ কমিশ্যনৰ চাবলগীয়া বস্তুখিনি হৈছে মুডালিয়াৰ কমিশ্যনৰ সভাপতি কোন আছিলে তাৰপৰা মুডালিয়াৰ কমিশ্যন কিমান চনত ফৰ্ম হৈছিলে মুডালিয়াৰ কমিশ্যনৰ সদস্য সংখ্যা কিমান আছিলে মেম্বাৰ্ছ কিমান আছিলে এই বস্তুখিনি আমি চাব লাগিব মানে কনচেপচুৱেলি ল'ব লাগিব কিয়নো আমাৰ এমচিকিউ আহিব হয় নহয় সেইটো কাৰণে আৰু তাৰপিছত আমাৰ চাবলগীয়া বস্তু হৈছে ডিফেক্টছ অফ এডুকেশ্যন মুডালিয়াৰ কমিশ্যনৰ কি প্ৰব্লেমছ আছিলে ডিফেক্টছ কি আছিলে এইকেইটা চাব দিছে আৰু এইমছ অফ এডুকেশ্যন মুডালিয়াৰ কমিশ্যনৰ গ'লছ কি আছিলে এইমছ কি আছিলে কি কাৰণে কমিশ্যন এখন যেতিয়া বনিব সেই কমিশ্যনখনৰ পৰা আমাৰ কি হ'ব লাগিব ৰিকমেণ্ডেশ্যনবোৰে আমাৰ কি ক'ব লাগিব নিজৰ নিডছবোৰ ফুলফিল কৰিব লাগিব আমাৰ ছ'চাইটিখনৰ ডেভেলপ কৰিব লাগিব হয় নহয় সেই বস্তুটো আমি সেইখিনি চাব লাগিব তাৰপৰা নেক্সট আহিছে কোঠাৰী কমিশ্যনৰ সেই যেনেকৈ মুডালিয়াৰ কমিশ্যন পঢ়িছে মুডালিয়াৰ কমিশ্যনৰ নিচিনাকৈ কোঠাৰী কমিশ্যন কিমান চনৰ ফৰ্ম হৈছে কিমান মেম্বাৰ্ছ আছিলে কোন আছিলে চেয়াৰপাৰ্চন সেই বস্তুখিনি চাব লাগিব আৰু লগতে চাব লাগিব আমি এইমছ অফ এডুকেশ্যন কোঠাৰী কমিশ্যনৰ এইমছ অফ এডুকেশ্যন কি আছিলে কোঠাৰী কমিশ্যনখন কিয় আহিছিলে যিহেতু ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যনখন বা কমিশ্যনখনৰ পাছতে কোঠাৰী কমিশ্যন বা ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন আহিছিলে হয় নে নহয় সেই ইয়াৰ ডিফেক্টছখিনিৰ কাৰণে ইয়ালৈ আহিছিলে গতিকে ইয়াত আমি কি ৰিফৰ্ম কৰিব পাৰোঁ সেই বস্তুকেইটা আমি ইয়াত পঢ়িব লাগিব ষ্ট্ৰাকচাৰেল পেটাৰ্ণ তোমালোকে বৰ্তমান NEP আণ্ডাৰত পঢ়ি আছা কিন্তু তোমালোকৰ আগৰ বেটছখিনি যিখিনি আগৰ আমি পাছ আউট হৈছিলো আগত আজিৰ পৰা 5-6 বছৰ 10 বছৰ আগৰ বেটছখিনি সেইখিনি কিহৰ আণ্ডাৰত আছে ৰিচেণ্টলিও আজিৰ পৰা 3 বছৰ আগৰ বেটছকেইটাও কিন্তু সেই কোঠাৰী কমিশ্যনৰ ষ্ট্ৰাকচাৰেল পেটাৰ্ণতে সিহঁতি কি হৈছিলে ইয়াত পঢ়ি ওলাইছিলে আমাৰ সেই ষ্ট্ৰাকচাৰেল পেটাৰ্ণটো ডিছকাছ কৰিব লাগিব আৰু নেক্সট আছে ভকেচনেলাইজেশ্যন অফ ছেকেণ্ডাৰী এডুকেশ্যন আমি ছেকেণ্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকৈ ভকেচনেলাইজেশ্যন কৰিব পাৰোঁ কেনেকৈ আমাৰ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ কৰাৰ ওপৰত আমি আলোচনা কৰিব লাগিব নেক্সট আছে নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 সাইলেণ্ট ফিচাৰ্ছ ইয়াৰে নেশ্যনেল পলিচি অফ এডুকেশ্যনৰ সাইলেণ্ট ফিচাৰ্ছ বুলি দি থৈছে হয় নহয় কিন্তু আমি ফাৰ্ষ্ট টাইম নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986ৰ কথা কিমান চনত আহিছিলে কেনেকৈ আহিছিলে কোনখন পলিচিক ৰিফৰ্ম কৰি আহিছিলে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968ক ৰিফৰ্ম কৰি এখন হৈছিলে এই বস্তুখিনি কিন্তু আমাৰ ইয়াতে কিন্তু সেই বস্তুটো স্ক্ৰিপ্ট হৈ আছে
গম পাইছানে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথাটো স্ক্ৰিপ্ট হৈ আছে কিন্তু সেই বস্তুটো আমি কি কৰিব লাগিব নিজে লিংক কৰি পঢ়িব লাগিব যাতে আমি যেনেকুৱা ধৰণৰ এমচিকিউ নিদিও আমি কি কৰিব পাৰো ক্লিয়াৰ কৰিব পাৰো সেইটোৱে আমাৰ মোষ্ট ইম্পৰ্টেণ্ট টেকনিক মই কৈছো নহয় স্মাৰ্ট লাৰ্নিং কৰিব লাগিব আমি অকল পঢ়িলে নহব গম পাইছানে তাৰ পৰা আমি কেনেকৈ স্মাৰ্টলি মানে কয় নহয় স্মাৰ্টলি কৰিলে আমি বস্তুবোৰ সহজতে পাওঁ হয় নহয় কম পঢ়িম বেছি নম্বৰ পাম টেকনিক সেইটোৱে বহুত মানে দিনে ৰাতিয়ে 24 ঘণ্টা পঢ়ি থাকিব নালাগে যদি তোমালোকে ষ্টেণ্ডাৰ্ড কৰি লোৱা নোটছটো ষ্টেণ্ডাৰ্ডকে বনাই ল'লা আৰু তোমালোকে মেইন হাইলাইটিং পইণ্ট কেইটা চালা তেতিয়া তোমালোকে কিন্তু পাহৰি নগলে সেই বস্তুখিনি পঢ়িও বহুত ভাল নম্বৰ পাবা আৰু কোনোবাই বোলে গোটেই দিনে ৰাতিয়ে কিতাপখন পঢ়ি আছে কিন্তু তাৰ কোনো নোটছো নাই গোটেই বুকখনকে পঢ়ি থাকে তাৰ ক্ষেত্ৰত কিন্তু অকণমান প্ৰব্লেম হোৱাও চান্স থাকে কাৰণ পাহৰি যাব পাৰো হয় ন প্ৰাইভেট লাৰ্নিং কৰিলে নহ'ব আমি আণ্ডাৰষ্টেণ্ডিং লেভেল ডেভেলপ কৰিব লাগিব ৰিফ্লেক্ট কৰিব লাগিব তাৰপাছতে ইয়াতে আছে সাইলেণ্ট ফিচাৰ্ছ মেইন কথাটো আহিলে সাইলেণ্ট ফিচাৰ্ছত ইয়াৰ মেইন মানে নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 পৰা আমাৰ লং কুৱেশ্যন আহে সাইলেণ্ট ফিচাৰ্ছ কেইটা চাব লাগিব আৰু কেতিয়াবা ইয়াৰ পৰা কি আহে OBB বুলি এটা আছে অপাৰেশ্যনেল ব্লেকবোৰ্ড তাৰপাছত আছে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন 2 মাৰ্কছৰ কাৰণে কিন্তু এই সাইলেণ্ট ফিচাৰ্ছৰ ভিতৰত থকা ফিচাৰ্ছ কেইটাৰ পৰা 2 নম্বৰৰ কাৰণে MCQ অহা দেখিবলৈ পোৱা যায় এই বস্তুকেইটা চাব লাগিব তাৰপাছতে আছে ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম ইন পোষ্ট ইণ্ডিপেণ্ডেণ্ট পিৰিয়ড ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম এইখিনিতো আমাৰ ইণ্ডিয়াৰ আছিলে হয় ন গোটেইখিনি অল অভাৰ ইণ্ডিয়াৰ তাৰপিছত আছামৰ কথা পঢ়িব লাগিব আছামৰ কথা পঢ়োঁতে আমি কোনখিনি পঢ়িব লাগিব পোষ্ট ইণ্ডিপেণ্ডেণ্ট পিৰিয়ডৰ কথা পঢ়িব লাগিব তাতে আছে ডেভেলপমেণ্ট আফটাৰ ইণ্ডিপেণ্ডেন্সৰ আগৰ ডেভেলপমেণ্টখিনি তুলনামূলকভাৱে ইণ্ডিপেণ্ডেন্সৰ পাছত আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আছামত কেনেকুৱা ডেভেলপ হৈছিলে সেই বস্তুখিনি চাব লাগিব আৰু প্ৰব্লেমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম বৰ্তমানো যে আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত আছামত যিখিনি প্ৰব্লেম হৈ আছে আগৰখিনি আমি বুকত পঢ়াখিনিতো লিখিলোৱেই মই যে কৈছো ভাল মাৰ্কছ এটা পাবলৈ হ'লে ষ্টেণ্ডাৰ্ড নোটছ লাগিব বুলি কৈছিলো তোমালোকক অকণমান আগত হয় নহয় ক্লাছটোত সেই ষ্টেণ্ডাৰ্ড নোটছটো মিনছ কি তোমালোকে কিতাপত আগৰ আমাৰ 19th চেঞ্চুৰী বা 20th চেঞ্চুৰী কথা আছে এতিয়া যিহেতু 21st চেঞ্চুৰী চলি আছে এতিয়াও বহুত কিছুমান প্ৰব্লেম আছে হয় না ডিফেক্টছ আছে গতিকে আমাক ইয়াত মেনশ্যন কৰি দিয়া নাই হা ছেকেণ্ডাৰী এডুকেশ্যন পোষ্ট ইণ্ডিপেণ্ডেণ্ট পিৰিয়ড বুলি দিছে ইণ্ডিপেণ্ডেণ্টৰ পাছত গতিকে প্ৰব্লেমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম বৰ্তমান সময় আৰু আগৰ গোটেই প্ৰব্লেমখিনি এৱাৰ কৰি আমি নিজে সামাৰাইজ কৰি এইটো লিখিব লাগিব হল ফাৰ্ষ্ট চেপ্টাৰটো চাগে খুব সম্ভৱ তোমালোকে অলপ হলেও কিবা এটা ধাৰণা কৰিব পাৰিছা আৰু মই আজি পঢ়াই দিছো তোমালোকে পাৰিলে যদি আজিয়ে ভিডিঅ'টো চোৱা নিজে সিলেবাসখন উলিয়াই লৈ ৰিলেট কৰিবা বস্তুখিনি এইখিনি বস্তু এনেকে আছে নাই আৰু যিমান পাৰা সিলেবাসখন মনত ৰাখিবলৈ ট্ৰাই কৰিবা যেতিয়া সিলেবাসখন তোমাৰ মনত থাকিব তেতিয়াহে তুমি কি কৰিব পাৰিবা এই বস্তু কিতাপত থকা বস্তুবোৰ বা এক্সামত কুৱেশ্যনটো আহিলে ক'ৰ পৰা আহিছে সেই বস্তুটো ৰিলেট কৰিব পাৰিবা তাৰপৰা নেক্সট চেপ্টাৰটো হৈছে নন ফৰ্মেল এডুকেশ্যন কি হ'ব নন ফৰ্মেল এডুকেশ্যনৰ মিনিং নন ফৰ্মেল এডুকেশ্যনটো কি হয় জানিব লাগিব ডেফিনেশ্যন সংজ্ঞা দিব লাগিব অবজেক্টিভ উদ্দেশ্য স্কোপ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ নন ফৰ্মেল এডুকেশ্যন বৈশিষ্ট্য এই গোটেইখিনি চাব লাগিব তাৰপিছত আমি নন ফৰ্মেল এডুকেশ্যনটো কি ইম্পৰ্টেন্স আছে এডুকেশ্যনত সেই বস্তুটো ইম্পৰ্টেন্স অফ নন ফৰ্মেল এডুকেশ্যনৰ ক্ষেত্ৰত নন ফৰ্মেল এডুকেশ্যনৰ কি ইম্পৰ্টেন্স আছে সেই বস্তুটো চাব লাগিব কৰেছপণ্ডেন্স এডুকেশ্যন হৈছে যোগাযোগ শিক্ষা কেলে লাগে হা তাৰ মিনিংটো যোগাযোগ শিক্ষানো কি হয় ডেফিনেশ্যন সংজ্ঞাটো জানিম অবজেক্টিভ এণ্ড ইম্পৰ্টেন্স কিয় লাগে উদ্দেশ্য লাগিব আৰু ইম্পৰ্টেন্স কি কাৰণত আমাৰ দৰকাৰ ইম্পৰ্টেন্ট কি হয় তাৰপৰা ডিষ্টেন্স এডুকেশ্যন বহুত ইম্পৰ্টেন্ট হয় কিয়নো আমি চাকৰি এটা পালো বা আমাৰ আৰ্থিক অৱস্থা বেয়া তেনেকুৱা আমি আধাতে পঢ়া শেষ কৰি দিওঁ হয় নহয় তেনেকুৱা আধাতে পঢ়া শেষ কৰাৰ পাছত কিছুমানৰ বহুত বেছি হাবিয়াস থাকে বহুত পঢ়িবলৈ মন থাকে কিন্তু সিহঁতৰ কি হয় যেতিয়া ফৰ্মেল এডুকেশ্যন বয়সটো গুচি যায় আমি কি কৰিব নোৱাৰো ফৰ্মেল এডুকেশ্যনত নাম ভৰ্তি কৰিব নোৱাৰো তেনেকুৱা প্ৰব্লেম হোৱা ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ পঢ়িব সেই বিষয়ে আমি গোটেই বস্তুখিনি এই ডিষ্টেন্স এডুকেশ্যনতে এনালাইচিছ কৰিম তাতে মিনিং পঢ়িব দিছে ডেফিনেশ্যন অবজেক্টিভ নেচাৰ এণ্ড ইম্পৰ্টেন্স এই গোটেইকেইটা আমি ডিষ্টেন্স এডুকেশ্যনত চাব লাগিব তাৰপৰা আছে অপেন এডুকেশ্যন ডিষ্টেন্স এডুকেশ্যন আমাৰ এটাই মানে ভুল ধাৰণা থাকে অপেন এডুকেশ্যন আৰু ডিষ্টেন্স এডুকেশ্যন একে নেকি মানে আমি ভাবো যে ডিষ্টেন্সত পঢ়াটোৱে অপেন এডুকেশ্যন কিন্তু এনেকুৱা নহয় মুক্ত শিক্ষাটো অকণমান বেলেগ হয় গতিকে সেই ডিষ্টেন্স এডুকেশ্যন আৰু অপেন এডুকেশ্যনৰ মাজত ডিফাৰেন্সবোৰ জানিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম ৰিলেট কৰি পঢ়িব পাৰিম হয় নহয় মিনিং অবজেক্টিভ মেৰিটছ এণ্ড ডিমেৰিটছ অফ অপেন এডুকেশ্যন তাৰপাছত যে অপেন ইউনিভাৰ্চিটি এই অপেন এডুকেশ্যনৰ এটা পাৰ্ট হ'ল অপেন ইউনিভাৰ্চিটি তাৰ মিনিং কৰিব দিছে অবজেক্টিভ কৰিব দিছে এণ্ড ডেভেলপমেণ্ট অফ অপেন ইউনিভাৰ্চিটি কেনেকৈ অপেন ইউনিভাৰ্চিটিবোৰ ডেভেলপ হৈছিলে আগততো ইমান বেছি নাছিলে এতিয়া তোমালোকে চাগে চবেই শুনিছা হয় নহয় ডিষ্টেন্সত পঢ়িম তোমালোকে নিজেও ভাবা হাই ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত ডিষ্টেন্সতে লৈ ল'ম মই বেলেগ স্কিল ডেভেলপমেণ্টৰ কোৰ্চ কৰিম সেই তেনেকুৱা ভাবি থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে এই অপেন ইউনিভাৰ্চিটিবোৰ ক্ৰিয়েট হৈছিলে কেনেকৈ ডেভেলপ হৈছিলে আগততো তেনেকুৱা ইমান পাব্লিচিটি নাছিলে দেই এই গোটেই কথাখিনি আমি ক'ত পঢ়িম নন ফৰ্মেল এডুকেশ্যনত হ'ব নেক্সট আহিলে থাৰ্ড চেপ্টাৰটো কাৰেণ্ট ট্ৰেণ্ডছ ইন এডুকেশ্যন কাৰেণ্ট ট্ৰেণ্ডছ কি আছে সেইখিনি ফাৰ্ষ্ট আহিছে এনভাইৰনমেণ্টেল এডুকেশ্যন এনভাইৰনমেণ্টটো আমাক কিয় প্ৰয়োজন হয় তাৰ বিষয়ে আমি জানিব লাগিব কনচেপ্ট এনভাইৰনমেণ্টেল এডুকেশ্যনৰ অবজেক্টিভ এণ্ড স্কোপ তাৰপিছত আছে নিড এণ্ড ইম্পৰ্টেন্স অফ এনভাইৰনমেণ্টেল এডুকেশ্যন প্ৰিন্সিপলছ অফ এনভাইৰনমেণ্টেল এডুকেশ্যন কি প্ৰিন্সিপলছ আছে নীতি কি হয় এনভাইৰনমেণ্টেল এডুকেশ্যনৰ এনভাইৰনমেণ্টেল এডুকেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন এনভাইৰনমেণ্টেল এডুকেশ্যনটো কিয় লাগে আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত এনভাইৰনমেণ্টেল এডুকেশ্যনে কি ইম্পেক্ট পেলায় এই বস্তুখিনি আমি ইয়াত এনালাইচিছ কৰিম তাৰপাছত আছে পপুলেশ্যন এডুকেশ্যনৰ এতিয়া জনসংখ্যাটো এটা বহুত ডাঙৰ মাৰাত্মক সমস্যাৰ নিচিনা হৈ পৰিছে হয় নহয় সেই জনসংখ্যা সেইটো কাৰণে আমি কি কৰিব লাগিব জনসংখ্যা কণ্ট্ৰল কৰিবলৈ পপুলেশ্যন কণ্ট্ৰল কৰিবলৈ হ'লে তাৰ কাৰণে আমাক এৱাৰনেছ লাগিব আমি শিকিব লাগিব জানিব লাগিব হয় নে নহয় তাৰ কাৰণে আমাক পঢ়িবলৈ সেইটো কাৰণে আমাক কোৰ্চতে ইনক্লুড কৰি দিছে পপুলেশ্যন এডুকেশ্যন তাতে কনচেপ্ট পঢ়িব লাগিব অবজেক্টিভ এণ্ড কেৰেক্টাৰিষ্টিক্স নিড এণ্ড ইম্পৰ্টেন্স পপুলেশ্যন এডুকেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন কিয় পপুলেশ্যন এডুকেশ্যন ইম্পৰ্টেণ্ট হয় সেই বস্তুটো চালেহে আমি বুজি পালেহে তেতিয়া আমি এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত ৰিলেট কৰিব পাৰিম পঢ়াব মানে বুজাব পাৰিম আৰু আমি ডাইৰেক্ট গৈ পিনে এটা এৰিয়াত যদি এৱাৰনেছ দিওঁ তেতিয়া যিমানটো বুজি পাব যদি আমি পঢ়াই ষ্টুডেণ্টবোৰক পঢ়াব পাৰোঁ বা বুজাব পাৰোঁ সেই বস্তুখিনি যদি বুজি পায় ঘৰত তেওঁ এজনক ক'লে তেনেকৈ যদি ৰোটেট হয় বস্তুটো বেছি কি হ'ব পাৰে ভাল হ'ব পাৰে হয় নহয় বেছিকৈ আমাৰ ছাকচেছ হ'ম আমি যিটো আমাৰ ড্ৰিম থাকে
তাৰপিছত আছে ফিজিকেল এডুকেশ্যন আমি অকল এনভাইৰনমেণ্ট ভাল হ'লে নহ'ব জনসংখ্যা কমিলে নহ'ব আমাৰ নিজৰ ফিজিক্স মানে ফিজিকেলি আমি ফিট থাকিব লাগিব হয় নহয় এই ফিজিকেলি ফিট থাকিবৰ কাৰণে আমি শাৰীৰিকভাৱে শাৰীৰিক শিক্ষা লাগিব নে নালাগে আমাৰ শাৰীৰিক শিক্ষাৰ ভিতৰত পঢ়িব দিছে মিনিং এণ্ড ডেফিনেশ্যন ফিজিকেল এডুকেশ্যন কি হয় তাৰ সংজ্ঞা দিব দিছে তাৰপৰা নিড এণ্ড ইম্পৰ্টেণ্ট কিয় ফিজিকেল এডুকেশ্যন দৰকাৰ যেতিয়া আমি ফিজিকেলি ফিট থাকিম তেতিয়াহে মেণ্টেলি ফিট থাকিম হয় নহয় যদি আমাৰ ফিজিকেলি আমি বেমাৰ হৈ থাকে আমি বেমাৰী হৈ থাকো তেতিয়া আমাৰ বেমাৰ হৈ থাকিলে মনটো ভাল লাগে জানো আৰু মনটো ভাল নালাগিলে আমি পঢ়াও কৰিব নোৱাৰিম বেলেগ কামো কৰিব নোৱাৰিম কোনো ক্ষেত্ৰতে আমি আগবাঢ়িব নোৱাৰোঁ গতিকে আমি ফিজিকেলি কেলে ফিট হৈ থাকিব লাগে সেই বস্তুটোৰ ওপৰত এনালাইচিছ কৰিব লাগিব তাৰপিছত দিছে ফিজিকেল এডুকেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন কিয় ফিজিকেল এডুকেশ্যন লাগে এতিয়া যে তোমালোকৰ গ্ৰুপ চি ছাবজেক্ট ল'ব দিছে তোমালোকে পাইছা চাগে তোমালোকে সেইটো এনইপিৰ আণ্ডাৰত আছা যদি গ্ৰুপ চিৰ ছাবজেক্ট ল'ব দিছে সেই গ্ৰুপ চিৰ যিটো ফিজিকেল এডুকেশ্যনটো যে এড কৰিছে বা গ্ৰুপ চিৰ ছাবজেক্টত যিটো ফিজিকেল এডুকেশ্যনে হওক স্কিল বেছ ছাবজেক্টবোৰ যে এড কৰিছে তাৰ কাৰণে আমি কি ক'ব লাগিব যাতে সেই ছাবজেক্টবোৰে আমাৰ ইন ফিউচাৰ যদিও আমি বহুত হায়াৰ এডুকেশ্যনত যাব নোৱাৰিলোঁ কিন্তু সেই ছাবজেক্টটোৰ পৰা আমাৰ কি হ'ব পাৰোঁ আনএমপ্লয়েড নহয় আমি নিজকে সেলফ ডিপেণ্ডেণ্ট কৰিব পাৰোঁ বা ভাল আমি শৰীৰ চৰ্চা কৰিও ভাল এজন মানুহ হ'ব পাৰে হয় নে নহয় বা ফিজিকেলি আমি ফিট থাকিও আমি বহুত কিছুমান আমি কাম কৰাৰ ক্ষেত্ৰত সদায় ফিজিক্সটোৱে মেইনটেইন কৰিব লাগে গতিকে সেই বস্তুখিনি আমি জানিব পাৰিম নেক্সট হৈছে ভ্যালু এডুকেশ্যন মূল্যবোধৰ শিক্ষা ভ্যালু এডুকেশ্যন যদি নাথাকে মৰেলিটি নাথাকে আমাৰ মৰেলিটি নাথাকিলে পাংচুৱেলিটি নাথাকিলে আমি নিজকে ডেভেলপ কৰিব পাৰিম জানো আৰু নিজে যেতিয়া ডেভেলপ নহওঁ পাৰ্চনেলিটি ডেভেলপ নহ'লে আমি ছ'চাইটি কেনেকৈ ডেভেলপ কৰিম হয় নহয় ছ'চাইটি ডেভেলপ কৰিলে আমি যেতিয়া নিজেই পাৰ্চনেলি আমি নিজক ডেভেলপ কৰিব পাৰিম তেতিয়াহে আমি ছ'চাইটিখনক ডেভেলপ কৰিব পাৰিম সেইকাৰণে ভ্যালু এডুকেশ্যনৰ মিনিং পঢ়িব দিছে কেৰেক্টাৰিষ্টিক্স পঢ়িব দিছে নিড এণ্ড ইম্পৰ্টেঞ্চ পঢ়িব দিছে ভ্যালু এডুকেশ্যন আৰু ভ্যালু এডুকেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন যদি আমি আমাৰ মৰেলিটিয়ে নাথাকে তেতিয়া আমি কলেজ এখনত গৈ বহুত বেছি হাই লেভেলত পঢ়ি যদি আমি মানুহ বিহেভিয়াৰে আমাৰ নাজানো ভালকে কথা পাতিবই নাজানো হ'ব জানো তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ট্ৰিট কৰিব লাগিব কি লাগিব এই বস্তুখিনি কমপ্লিট আমি ইয়াত পঢ়িব পাৰিম তাৰপৰা আহিছে ওমেন এম্পাৱাৰমেণ্ট মহিলা সবলীকৰণ শুনিয়া যায় হয় নহয় য'তে ত'তে গৈ অকল হেৰি প্ৰতিবাদ কৰিলে নহ'ব হয় নহয় প্ৰতিবাদ কৰি কি কৰিব পাৰিবা চেঞ্জ কৰিব নোৱাৰা ছ'চাইটিখন চেঞ্জ নহয় ছ'চাইটিখন কোনে চেঞ্জ কৰিব পাৰিব এডুকেশ্যন থ্ৰু তুমি যেতিয়া শিকিবা পঢ়িবা তাৰ পাছতহে তুমি ছ'চাইটিখনক চেঞ্জ কৰিব পাৰিবা তাৰ কাৰণে আমি পঢ়িব লাগিব ওমেন এম্পাৱাৰমেণ্টৰ মিনিং এণ্ড ডেফিনেশ্যন তাৰপৰা পঢ়িব লাগিব ষ্টেটাছ অফ ওমেন ইন ইণ্ডিয়া এণ্ড ইণ্ডিয়ান এডুকেশ্যনেল চিষ্টেম ইণ্ডিয়ান এডুকেশ্যনেল চিষ্টেমত আমাৰ যদি চাবলৈ যাওঁ আফটাৰ ইণ্ডিপেণ্ডেঞ্চো বহুতখিনি চেঞ্জ হ'ল বিফৰ ইণ্ডিপেণ্ডেঞ্চ কিন্তু আমাৰ মহিলা শিক্ষা একেবাৰে নাছিলে হয় নহয় তাৰ তুলনামূলকভাৱে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ বহুতখিনি চেঞ্জ হৈছে সেই বস্তুখিনি কেনেকৈ বৰ্তমান সময়ত আমাৰ মহিলাখিনিৰ ষ্টেটাছ কি হয় সেই বস্তুখিনি পঢ়িব লাগিব আৰু এডুকেশ্যন ফৰ ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এডুকেশ্যনে কেনেকৈ মহিলাখিনিক সহায় কৰিছে সেই বিষয়ে আমি এই ওমেন এম্পাৱাৰমেণ্টত পঢ়িব পাৰিম নেক্সট আছে লাৰ্ণিং পঢ়িম আমি চবে পঢ়িম কৰি আছো পঢ়াটো কি লাৰ্ণ কৰা শিকা হয় নহয় টিচিং লাৰ্ণিং প্ৰচেছ বুলি কয় মই শিকাইছো মই টিচ কৰিছো তোমালোকে লাৰ্ণ কৰিবা তোমালোকে শিকিবা হয় নহয় শিকাৰ প্ৰচেছটো কি হয় সেইখিনি আমি এই 4th চেপ্টাৰটোত চাম লাৰ্ণিঙৰ কি পঢ়িম মিনিং নেচাৰ এণ্ড কেৰেক্টাৰিষ্টিক্স লাৰ্ণিংনো কি হয় লাৰ্ণিঙৰ নেচাৰ কি হয় প্ৰকৃতি আৰু বৈশিষ্ট্য লাৰ্ণিং এণ্ড মেচুৰেশ্যন লাৰ্ণিং আৰু মেচুৰেশ্যন কি হয় লাৰ্ণিং আৰু মেচুৰেশ্যনৰ ইয়াৰ ডেফিনেশ্যন আহে কেতিয়াবা ৰিলেশ্যনশ্বিপ আহে এই বস্তুকেইটা চাম ফেক্টৰ্ছ অফ লাৰ্ণিঙৰ ফেক্টৰ্ছ কেইটা চাম মেথডছ অফ লাৰ্ণিং এইকেইটা এটা থিয়ৰী হয় এই তিনিটা মষ্ট ইম্পৰ্টেণ্ট ইয়াৰে ভিতৰত এটা লং কুৱেশ্যনত আহে তোমালোকৰ দেই ইয়াৰে এই থিয়ৰীকেইটা আমাৰ কেনেকৈ এৰৰ হৈ থাকে হয় আমি ভুলৰ পৰা কেনেকৈ শুদ্ধ কৰিব পাৰোঁ আৰু আমাৰ কি হয় হেবিটে আমাক কেনেকৈ চেঞ্জ কৰিব পাৰে এই থিয়ৰীকেইটা পঢ়িলে গম পাম মই যে কৈছোঁ ভালকৈ ডেইলি যদি আমি পঢ়ি যাওঁ ৰিভিজন কৰোঁ তেতিয়া আমি লাষ্টত গৈ ভাল ৰিজাল্ট এটা পাওঁ এই থিয়ৰীকেইটাই যেতিয়া আমি লাৰ্ণ কৰিম তেতিয়াহে আৰ্ণ কৰিব পাৰিম যদি আমি লাৰ্ণে নকৰোঁ আৰ্ণ কেনেকৈ কৰিম গতিকে ইয়াত পঢ়িব দিছে মেথডছ অফ লাৰ্ণিঙৰ ট্ৰেইল এণ্ড এৰৰ মেথডছ আৰু লাৰ্ণিং বাই কণ্ডিশ্যনিং ইনচাইটফুল লাৰ্ণিং এই তিনিটা থিয়ৰী পঢ়িব লাগিব তাৰপিছতে দিছে মেজৰ লছ অফ লাৰ্ণিং এণ্ড ইয়াৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ মেজৰ লছ পঢ়িব লাগিব লাৰ্ণিঙৰ মেজৰ লছ কেইটা আৰু তাৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ কি হ'ব সেইখিনি পঢ়িম তাৰপাছতে দিছে 5 চেপ্টাৰটো মেমৰি ফৰগেটিং এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইয়াতে এটা কথা আছে কিছুমান দুটা পাৰ্টত থাকে দেই এটা পাৰ্ট হৈছে মেমৰি ফৰগেটিং আৰু এটা পাৰ্ট হৈছে এটেনশ্যন আৰু ইণ্টাৰেষ্ট আমাৰ যেতিয়া ইণ্টাৰেষ্ট থাকিব তেতিয়া আমি এটেনশ্যন দিব পাৰিম আৰু এটেনশ্যন দিলেহে আমি মেমৰাইজ কৰিব পাৰিম আৰু মেমৰাইজ কৰি থোৱা বস্তুখিনি যিখিনি আমি অলাগতিয়াল বুলি ভাবোঁ তেতিয়াহে আমি ফৰগেট কৰিব পাৰিম যদি আমি এটেনশ্যনে নিদিওঁ এটেনশ্যনে নাথাকে বস্তুটো আমি ভালেই নাপাওঁ তেতিয়া আমি কি কৰিব নোৱাৰিম ইণ্টাৰেষ্ট দিব নোৱাৰোঁ কামটো ভাল নহ'ব আৰু ইণ্টাৰেষ্ট দিব নোৱাৰিলে আমি মনত ৰাখিব পাৰিম জানো স্মৃতিৰ পাৰ্টত থাকিব জানো মনত নাথাকিব আৰু যিহেতু আমি মনত ৰাখিলোঁ চব বস্তু যদি আমি ষ্ট্ৰক কৰোঁ ডিলিট কৰিব লাগিব নহয় হেং মাৰিব নহ'লে মোবাইলটো তোমালোকে মোবাইল চলোৱা ষ্টৰেজটো ফুল হৈ গ'লে হেং মাৰে তেনেকৈ আমাৰ ব্ৰেইনটো এটা ষ্টৰেজৰ নিচিনাই মোবাইলৰ মেমৰিটোৰ নিচিনাই গতিকে সেই মেমৰিটোত ভৰালোঁ যিখিনি অলাগতিয়াল বস্তু সেইখিনি আমি কি কৰিব লাগিব পাহৰি যাব লাগিব তেতিয়াহে আমি আকৌ পিছৰ সময়ত আগবাঢ়ি যাব পাৰিম গম পাইছানে এই চেপ্টাৰটো দুটা পাৰ্ট ফাৰ্ষ্ট পাৰ্টটো হৈছে মেমৰি ফৰগেটিঙৰ মিনিং এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেমৰি মিনিংটো জানিব লাগিব আৰু তাৰ কেৰেক্টাৰিষ্টিক্স জানিব লাগিব টাইপছ অফ দ্য প্ৰচেছেছ অফ মেমৰাইজেশ্যন কেনেকৈ আমি মনত ৰাখোঁ মেমৰাইজ কৰোঁ তাৰ প্ৰচেছকেইটা জানিব লাগিব টাইপছ এণ্ড মেক্স অফ এ গুড মেমৰি টাইপছ এণ্ড মাৰ্কছ অফ এ গুড মেমৰি মেমৰিৰ কেনেকুৱা টাইপছ আছে মাৰ্কছ আছে চিমটমছ সেইখিনি কথা আমি জানিম ইম্প্ৰুভমেণ্ট অফ মেমৰি আমাৰ কেনেকৈ মেমৰিটো ইম্প্ৰুভ কৰিব পাৰোঁ সেই কথাখিনি চব পঢ়িব লাগিব মিনিং অফ ফৰগেটিং তাৰপৰা আমি কি কৰিব লাগিব ইম্প্ৰুভমেণ্ট কৰাৰ পাছত ফৰগেটিংনো কি হয় সেইটো জানিব লাগিব কজেছ অফ ফৰগেটিং কিয় পাহৰি যাওঁ কিয় পাহৰিব লাগে সেই কজেছকেইটা আৰু ৰুল অফ টিচাৰ ইন ইম্প্ৰুভমেণ্ট অফ মেমৰি আমাৰ টিচাৰৰ কি ৰুল আছে মেমৰি ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত
কাৰণ স্মাৰ্ট লাৰ্ণিং কৰিব লাগিব মই কৈ আছিলো তোমালোকৰ কিছুমান সৰু সৰু ষ্ট্ৰেটেজি ল'ব লাগিব সেই ষ্ট্ৰেটেজি কেইটা তোমালোকৰ মানে কি হৈছে এক্সপিৰিয়েঞ্চে মানুহক বহুত কথা শিকায় হয় নে নহয় তোমালোকেও বহুত জানা কিন্তু এজ এ টিচাৰ কোনোবা এজন গাইডে কি কৰিব পাৰে তোমালোকক বহুতখিনি মানে ৰাস্তাবোৰ সহজ কৰি দিয়ে একো ডাঙৰ কথা নহয় তোমালোকক সেইখন বুকে পঢ়াবা মেমক সেইখন বুকে পঢ়াব বা ছাৰজনেও সেইখন বুকে পঢ়াব খালি আমাৰ কি হয় বেকাতেৰা ৰাস্তাবোৰ ষ্ট্ৰেট কৰি দিবা সহজ কৰি পেলা সহজ ৰাস্তা এটা দেখায় সেই বস্তুখিনি কেনেকৈ এজন টিচাৰৰ ৰুল থাকে মেমৰি ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত সেইখিনি পঢ়িব লাগিব নেক্সট ইজ এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট এটেনশ্যন এণ্ড ইণ্টাৰেষ্টৰ মিনিং এণ্ড কেৰেক্টাৰিষ্টিক্স অফ এটেনশ্যন মিনিংটো জানিব লাগিব আৰু কেৰেক্টাৰিষ্টিক্স ডিটাৰমিনেশ্যন কণ্ডিশ্যন অফ এটেনশ্যন কি কণ্ডিশ্যন আছে এটেনশ্যনৰ টাইপছ অফ এটেনশ্যন কি টাইপছ হয় তাৰপৰা ইণ্টাৰেষ্ট মিনিং সোৰ্চ অফ সোৰ্চেছ এণ্ড টাইপছ ইণ্টাৰেষ্টৰ মিনিংটো চাব লাগিব আৰু সোৰ্চেছ এণ্ড টাইপছ কেইটা ৰিলেশ্যনশ্বিপ বিটুইন এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট কি ৰিলেশ্যন আছে এটেনশ্যন আৰু ইণ্টাৰেষ্টৰ মাজত এই বস্তুটো জানিব লাগিব আৰু চাব লাগিব এডুকেশ্যনেল ছিগনিফিকেন্স অফ এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট এডুকেশ্যনেল ছিগনিফিকেন্স কি আছে এটেনশ্যন আৰু ইণ্টাৰেষ্টৰ এই এটেনশ্যন আৰু ইণ্টাৰেষ্ট নহ'লে আমাৰ এডুকেশ্যনত কি হ'ব পাৰে কি অসুবিধা হ'ব পাৰে এই বস্তুখিনি আমি চাব লাগিব তাৰপিছতে নেক্সট আছে মেণ্টেল হেল্থ এণ্ড হাইজিন মেণ্টেল হেল্থৰ মিনিং এণ্ড কেৰেক্টাৰিষ্টিক্স চাব লাগিব নেক্সট characteristics of memory characteristics of mentally healthy person as a person mentally healthy থাকিবলৈ হলে আমাৰ characteristics কি হ'ব লাগে তাৰপিছতে চাব লাগিব mental hygiene meaning objective and scope functions of mental hygiene তাৰপা home environment and mental health আৰু mental health and school ইয়াৰ ভিতৰত আমি mental health নো কি হয় mental healthৰ functions কিটা চাব লাগিব আৰু home environment mental healthৰ ক্ষেত্ৰত কি impact পেলায় আৰু স্কুলৰ ক্ষেত্ৰত mental health কি impact পেলায় সেইটো চাব লাগিব তাৰপিছতে আছে next একেবাৰে last chapter হৈছে educational statistics or concept of statistics নো কি হয় সেইটো জানিব লাগিব uses of statistics in educational psychology ক্ষেত্ৰত statistics কি সহায় কৰে সেইখিনি জানিব লাগিব statistical methodৰ ভিতৰত tabulation of data frequency distribution table ইয়াৰ maths খিনি ইয়াৰ পৰা start হয় tabulation কৰিব লাগিব graph representation of data meaning advantage and rules histogram and polygon কেনেকৈ আঁকিব লাগে সেইখিনি graphical representation খিনি আছে diagram bar diagram and pie diagram ইয়াতে bar diagram আছে pie diagram আছে histogram এই বস্তুখিনি আমি ইয়াত পাম diagram খিনি তাৰপা measures of central tendency এইখিনি measurement কৰিব লাগিব তাৰপিছত meaning and uses কি হয় measures of central tendency নো কি হয় uses কিটা কি হয় various measures of central tendency ইয়াৰে কি আমি মেজাৰ কৰিব লাগিব mean media and mood এই তিনটা উলিয়াব লাগিব দেয়াৰ meaning uses merits and demerits ইয়াৰে আমি ক্যালকুলেট কৰিব পাৰিব মেজাৰমেন্ট কৰিব লাগিব লগতে তাৰ মিনিংটো জানি থব লাগিব uses আৰু merit demerits ইয়াৰ ভিতৰত 2 মাৰ্কছৰ কাৰণে আহে ঠিক তাৰপিছত আছে measures of variability measures এখিনি variability খিনি কেনেকৈ মেজাৰ্ছ কৰিম variability কি হয় তাৰপিছত uses কি হয় various measures of variability কি measures আছে variability হেকিটা range উলিয়াবলৈ জানিব লাগিব প্ৰকাৰ range or meaning to uses merits demerits and calculation range to calculation কৰিব লাগিব meaning uses merits demerits তাৰপা আছে লাষ্ট আছে quaternion deviation এটোৰ পৰা আহে লং কোৱেশ্চন আহে বুলি কৈছো 6 মাৰ্কছ এই quaternion deviation পৰা আহিব পাৰে আৰু নহলে meanৰ পৰা আহে তাৰ আহিব পাৰে meaning quaternion deviation or meaning uses merits demerits and calculation to mathematics to এই গোটেই overall syllabus টো ইমানখিনিয়ে হয় তোমালোকে ফাৰ্স্ট টাইম syllabus খন ডাউনলোড কৰি syllabus খনৰ লগত নিজৰ বুকখনত এবাৰ syllabus খন চোৱা চাই লৈ পিনি সবে বুকছ খিনি পঢ়িবলৈ কাউন্সিলৰ বুকখন লোৱা আৰু কাউন্সিলৰ বুকখন লৈ পিনি পঢ়িবলৈ ষ্টাৰ্ট কৰা কিয়নো তোমালোকৰ যেহেতু এমসিকিউ আছে এতিয়াৰ পৰা ভালকে তোমালোকে কনসেপচুৱেল নলেজটো ডেপথ নলেজ এটা ল'বই লাগিব গতিকে তোমালোকে তেনেকৈ পঢ়িবলৈ আৰম্ভ কৰা আৰু তোমালোকে যদি ভাবিছা তোমালোকক আৰু ষ্টেণ্ডাৰ্ড কে নোটছ লাগে বা তোমালোকে আৰু ভালকে বুজিবলৈ বিচাৰিছা বা ভাল স্কোৰ এটা পাব বিচাৰিছা তেতিয়াহ'লে তোমালোকে প্লে ষ্টৰত গৈ পাইথা 360 এপছটো ডাউনলোড কৰিব পাৰা ডাউনলোড কৰি আমাৰ লগত ডাইৰেক্ট কানেক্ট হ'ব পাৰা থ্যাংক ইউ